আজিৰ ভিডিঅ'টো বহুত ভালকৈ চাব কিয়নো আমি গোটেইবিলাক চেপ্টাৰৰ পৰা গোটেইবিলাক টপিকৰ পৰা এটা এটাকৈ কোৱেশ্চন লৈছোঁ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তো এইকেইটা কোৱেশ্চনৰ পৰা এক্সামত কোৱেশ্চন আহিবই তো আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণকৈ চাব তো প্ৰথম কোৱেশ্চনটো হৈছে হু was the first sacrifice his life in the 1857 uprising 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহত কোনে প্ৰথম নিজৰ জীৱন ত্যাগ কৰিছিল তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব মোগল পাণ্ডে কি কৰিছিল নিজৰ জীৱন ত্যাগ কৰি দিছিল তাৰপিছত নেক্সট কোৱেশ্চন ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে তো ভেৰি ইম্পৰ্টেণ্ট মনে ৰাখিব ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মাত্ৰ 2জন সদস্য মনোনীত কৰিব পাৰে তাৰপিছত নেক্সট কোৱেশ্চন পংগাল ইজ এ ফেষ্টিভেল হুইচ ষ্টেট পংগাল কোনখন ৰাজ্যৰ উৎসৱ হয় মনে ৰাখিব পংগাল হৈছে তামিলনাডুৰ এটা উৎসৱ ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট কোৱেশ্চন হু ইজ কল্ড পাঞ্জাব কেশৰী বুলি কাক কোৱা হয় ভেৰি ইম্পৰ্টেণ্ট মনে ৰাখিব লালা লাজপত ৰায়ক কি কোৱা হয় পাঞ্জাব কেশৰী বুলি কোৱা হয় তাৰপিছত নেক্সট কোৱেশ্চন হু ফাউণ্ডেড কোনে শিখ ধৰ্ম ইষ্টাব্লিছ কৰিছিল তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব গুৰু নানক দেৱ মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ এটমস্ফিয়াৰ প্ৰেছাৰ বায়ুমণ্ডলীয় চাপ কোনটো সঁজুলিৰ দ্বাৰা জোখা হয় ভেৰি ইম্পৰ্টেণ্ট বেৰোমিটাৰ মনে ৰাখিব বেৰোমিটাৰৰ দ্বাৰা কি কৰা হয় বায়ুমণ্ডলীয় চাপ জোখা হয় তাৰপিছত নেক্সট কোৱেশ্চন হুইচ ইণ্ডিয়ান টুক অল 10 উইকেটছ ইন এ টেষ্ট ইনিংছ টেষ্টৰ ইনিংছত সকলো 10টা উইকেট লোৱা ভাৰতীয় কোন আছিল সেই ভাৰতীয়জন হৈছে অনিল কুম্বল মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন ভাংৰা কোন ৰাজ্যৰ লোকনৃত্য গীদা আৰু ভাংৰা এই দুইটা কোন ৰাজ্যৰ লোকনৃত্য হয় তাৰ শুদ্ধ আনসাৰ হৈছে পাঞ্জাবৰ ভাংৰা আৰু গীদা এই দুটা পাঞ্জাবৰ লোকনৃত্য হয় মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন ইনচুলিন ইজ ইউজ টু ট্ৰিট হুইচ ডিজিজ কোনটো ৰোগৰ চিকিৎসাত ইনচুলিন ব্যৱহাৰ কৰা হয় তো ইয়াৰ শুদ্ধ আনসাৰ হ'ব ডায়েবেটিছ হ'লে কি ব্যৱহাৰ কৰা হয় ইনচুলিন ব্যৱহাৰ কৰা হয় মনে ৰাখিব তাৰপিছত কোন খেলত পেনাল্টি ষ্ট্ৰোক ব্যৱহাৰ কৰা হয় কোন খেলত ব্যৱহাৰ কৰা হয় এইটো হৈছে হকি খেলত কি কৰা হয় পেনাল্টি ষ্ট্ৰোক ব্যৱহাৰ কৰা হয় হকি ইন হুইচ স্পৰ্টছ ইজ এ পেনাল্টি ষ্ট্ৰোক ইউজড হকি আৰু ভাৰতৰ ৰাষ্ট্ৰীয় খেল হকি মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন হুইচ ইজ দ্য মষ্ট পপুলেটেড কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন জনবহুল দেশ চীন হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ আৰু দ্বিতীয় হৈছে ভাৰতবৰ্ষ মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিংক মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ডাজ দ্য ছান ৰাইজ ফাৰ্ষ্ট ইন ইণ্ডিয়া ভাৰতত সূৰ্য প্ৰথমে কোনখন ৰাজ্যত উদয় হয় আমি সকলোৱে জানো অৰুণাচল প্ৰদেশত কি হয় প্ৰথম সূৰ্য উদয় হয় আৰু গোটা পৃথিৱীৰ ভিতৰত ক'ত উদয় হয় জাপানত হয় জাপানৰ সূৰ্যৰ দেশ বুলি কোৱা হয় মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন ভিটামিন অভাৱত ফলত নিশাৰ অন্ধত্ব হয় কি ভিটামিনৰ ফলত নিশাৰ অন্ধত্ব হয় মানে কুকুৰপেনা ৰোগ হয় ভিটামিন এ মনে ৰাখিব ভিটামিন এ হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল ভেৰি ইম্পৰ্টেণ্ট ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু মনে ৰাখিব তাৰপিছত নেক্সট কোৱেশ্চন
হোৱাট ৱাজ দ্য চাইল্ডহুড নেম অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? সিদ্ধাৰ্থ। মন ৰাখিব, সিদ্ধাৰ্থ আছিল গৌতম বুদ্ধৰ শৈশৱৰ নাম। তাৰপিছত নেক্সট কুৱেশ্যন, মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো? এইটো হৈছে কন্যাকুমাৰী, একেবাৰে দক্ষিণ ছাইডত আছে কন্যাকুমাৰী। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য স্ক্ৰিপ্ট অফ পাঞ্জাব লেংগুৱেজ? পাঞ্জাবী ভাষাৰ লিপি কোনটো? গুৰুমুখী। পাঞ্জাবী ভাষাৰ লিপি হৈছে গুৰুমুখী, মন ৰাখিব। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা কৈছে, প্ৰথম মহিলা আছিল সন্তোষ যাদৱ। সন্তোষ যাদৱ, মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, বছৰত অসহযোগ আন্দোলন আৰম্ভ হৈছিল কিমান চনত? 1920 চনত। 1920 চনত কি হৈছিলে? অসহযোগ আন্দোলন আৰম্ভ হৈছিল, মন ৰাখিব। তাৰপিছত ভাৰতত কিমান বছৰৰ পিছত লোকপিয়ল হয়? ভাৰতত 10 বছৰ পিছত লোকপিয়ল হয়, মন ৰাখিব। লাষ্ট কোন চনত হৈছে? 2011 চনত হৈছে, মন ৰাখিব। হু ক্ৰিয়েটেড অৰ ৰোট মেঘদূত? মেঘদূত কাৰ সৃষ্টি বা কোনে লিখিছিল? কালিদাস। কি লিখিছিল? মেঘদূত লিখিছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? ইয়াৰ শুদ্ধ আনচাৰ হ'ব বোধগয়া। বোধগয়াত জ্ঞান লাভ কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, 1939 খ্ৰীষ্টাব্দত কংগ্ৰেছ এৰি সুভাষ চন্দ্ৰ বসুৱে কোনটো দল গঠন কৰিছিল? ফৰৱাৰ্ড ব্লক। ফৰৱাৰ্ড ব্লক এইটো দল গঠন কৰিছিল কোনে? সুভাষ চন্দ্ৰ বসু, মন ৰাখিব। কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান গো বেক টু দ্য বেদাস? বেদৰ ফালে উভতা শ্লোগান কোনে দিছিল? দয়ানন্দ সৰস্বতী, মন ৰাখিব। এইটো হৈছে দয়ানন্দ সৰস্বতী। তাৰপিছত নেক্সট কুৱেশ্যন, হু গেভ দ্য শ্লোগান ইনকিলাব জিন্দাবাদ? কোনে ইনকিলাব জিন্দাবাদ শ্লোগান দিছিল? ভগত সিং। ভগত সিঙে কৈছিল ইনকিলাব জিন্দাবাদ, মন ৰাখিব। হোৱাট ডু ফিছ ইউজ টু ব্ৰেথ? মাছবিলাকে কিহৰ সহায়ত উশাহ লয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, গিলছ। মাছে গিলছৰ সহায়ত উশাহ লয়। তাৰপিছত নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগ গণহত্যা কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, জালিয়ানৱালাবাগ 1919 চনত হৈছিল। ক'ত হৈছিল? অমৃতসৰ, পাঞ্জাৱত আছে। 1919 চনৰ খ্ৰীষ্টাব্দত পাঞ্জাৱৰ অমৃতসৰত হৈছিল, মন ৰাখিব। স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম কি আছিল? স্বামী দয়ানন্দ সৰস্বতীৰ মূল নাম আছিল মূল শংকৰ। মূল শংকৰ, মন ৰাখিব। মূল শংকৰ। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লৱেষ্ট হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? ভাৰতীয় সংসদৰ নিম্ন সদন কোনটো? আপোনালোকে জানে ভাৰতৰ সংসদৰ নিম্ন সদন হৈছে লোকসভা আৰু উচ্চ সদন হৈছে ৰাজ্যসভা, মন ৰাখিব। আৰু এই লোকসভাত কিমান চিট আছে আপোনালোকে কমেণ্টত জনাব, আৰু ৰাজ্যসভাত অসমৰ পৰা কিমান চিট যায় সেইটো আপোনালোকে কমেণ্টত জনাব। তাৰপিছত নেক্সট কুৱেশ্যন, কাৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল? ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহনৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন, ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ কোন? এইটো হৈছে ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি হৈছে সশস্ত্ৰ বাহিনীৰ কামাণ্ডাৰ। ৰাষ্ট্ৰপতিয়ে আদেশ কৰিলে সকলোবিলাক হৈ যাব। নেক্সট হৈছে, হুইচ ভিটামিন ইজ ৰিচ ইন গ্ৰ'চবেৰী? আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে? ভিটামিন চি। আমলা আৰু আমলখিত ভিটামিন চি থাকে। এই ভিটামিন চি স্কাৰ্বি ৰোগৰ কাৰণে বহুত ভাল। তাৰপিছত নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল তেতিয়া ব্ৰিটেইনৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি। ক্লিমেণ্ট এটলি। ক্লিমেণ্ট এটলি। ক্লিমেণ্ট এটলি তেতিয়া ইংলেণ্ডৰ বা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ৰুলাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? ভাৰতৰ প্ৰথম মহিলা শাসক আছিল ৰেজিয়া চুলতানা। তাৰপিছত আজিৰ ভিডিঅ' এইখিনিয়ে। থেংক ইউ।